নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিয়নো যুৱতীসকলৰ বাবে এই মুহূৰ্তত এয়া অতি জৰুৰী তথা গুৰুত্বপূৰ্ণ খবৰ কিয়নো পাৰ্লাৰলৈ গৈ এগৰাকী যুৱতী ভয়ংকৰ বিপদত পৰিছে আৰু এইখন অসমতে সংঘটিত হৈছে এই ঘটনা আমি জনাই আছো এই মুহূৰ্তত যুৱতীসকলৰ বাবে অতি জৰুৰী তথা গুৰুত্বপূৰ্ণ খবৰ পাৰ্লাৰলৈ গৈ বিপদত পৰিছে এগৰাকী যুৱতী শিলচৰ চহৰৰ লিংক ৰোডত সংঘটিত হৈছে এই ঘটনা এগৰাকী যুৱতী তেওঁৰ নাম হৈছে বিনিতা নাথ আৰু তেওঁ ফেচিয়েল কৰিবলৈ গৈ সমগ্ৰ তেওঁ মুখমণ্ডল জ্বলি গৈছে আৰু যুৱতীগৰাকী এনআইটিৰ প্ৰাক্তন ছাত্ৰী বিনিতা নাথ বুলি জানিব পৰা গৈছে তেওঁ ফেচবুক যোগে এটা ভিডিঅ' আপলোড কৰিছে আৰু সমগ্ৰ ভিডিঅ'টো তেওঁ সবিশেষ বৰ্ণনা কৰিছে আৰু বৰ্তমান তেওঁ ইটালীৰ ৰোম চহৰত পোষ্ট ডক্টৰেট পঢ়ি আছে বুলি জানিব পৰা গৈছে আৰু বান্ধৱী এগৰাকীয়ে বিয়া খাবলৈ আহিছিল এগৰাকী যুৱতীৰ বিয়া খাবলৈ আহিছিল এগৰাকী যুৱতী বান্ধৱীৰ বিয়া খাবলৈ আহোতে তেওঁ শিলচৰৰ হাৰদা বিউটি পাৰ্লাৰত ফেচিয়েল কৰিবলৈ গৈছিল আৰু পাৰ্লাৰ কৰ্মচাৰীয়ে মুখত ব্লিচ লগোৱাৰ পিছতে দুৰ্ভাগ্যজনক ঘটনাটো ঘটিছে সমগ্ৰ ঘটনাৰ বিষয়ে ফেচবুকত ভিডিঅ' আপলোড কৰিছে এই যুৱতীগৰাকীয়ে আৰু সমগ্ৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো সমগ্ৰ অঞ্চলটোত এই ঘটনাটোৱে বিৰূপ প্ৰভাৱ পেলাইছে আমি জনাই আছো যুৱতীসকলৰ বাবে এই মুহূৰ্তত এই খবৰ অতি জৰুৰী খবৰ আৰু গুৰুত্বপূৰ্ণ খবৰ বিউটি পাৰ্লাৰলৈ যাওঁতে আপুনি অধিক সাৱধানতা অৱলম্বন কৰক বাওঁফালে এয়া পূৰ্বৰ ফটো সোঁফালে এয়া তেওঁৰ এইখন পাৰ্লাৰলৈ গৈ ফেচিয়েল কৰাৰ পিছ মুহূৰ্তৰ ফটো সমগ্ৰ মুখমণ্ডল এয়া দেখিছে ৰঙা হৈ গৈছে আৰু তেওঁৰ মুখমণ্ডলত দাগ পৰিছে কুলা কুলা হৈ গৈছে অৰ্থাৎ তেওঁৰ মুখখন জ্বলি গৈছে অৰ্থাৎ বহু কেমিকেল যুক্ত হয় পাৰ্লাৰৰ যিসমূহ বস্তু বা ফেচিয়েল কৰা বা মুখমণ্ডলত যি পৰিচৰ্যা কৰা হয় এইসমূহ কেমিকেল যুক্ত বুলি সাধাৰণতে জনা যায় কিন্তু সাৰদা নামৰ এই পাৰ্লাৰখনত কি কৰোতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে সবিশেষ বৰ্ণনা কৰিছে ফেচবুক যোগে এইগৰাকী বিনিতা নাথে পাৰ্লাৰলৈ গৈ তেওঁ বিপদত পৰিছে যুৱতীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ আৰু জৰুৰী খবৰ কিয়নো সকলো যুৱতীয়ে নিজকে সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰে বা সকলোৱে সুন্দৰকৈ ৰাখে আৰু তাৰ বাবে যুৱতীসকল সঘনাই পাৰ্লাৰলৈ যোৱা দেখা পোৱা যায় আৰু সমাগত সৰস্বতী পূজা সকলোৱে জানে এতিয়া পাৰ্লাৰসমূহত ভিৰ হোৱা পৰিলক্ষিত হ'ব কিন্তু পাৰ্লাৰলৈ গৈ এগৰাকী যুৱতীৰ কি অৱস্থা হৈছে চাওক এগৰাকী উত্তৰ পূবৰ যুৱতী শিলচৰৰ যুৱতী তেওঁৰ ঘৰ শিলচৰৰ লিংক ৰোডত তেওঁৰ ঘৰ আৰু ক্ষমা কৰিব তেওঁৰ ঘৰ শিলচৰ আৰু শিলচৰ চহৰৰ লিংক ৰোডত এখন পাৰ্লাৰ আছে এই পাৰ্লাৰলৈ এই যুৱতীগৰাকীয়ে ফেচিয়েল কৰিবলৈ গৈছিল ফেচিয়েল কৰিবলৈ যাওঁতে তেওঁ পৰিল ভয়ংকৰ বিপদত কিয়নো যেতিয়াই তেওঁ ফেচিয়েল কৰিবলৈ গ'ল ফেচিয়েল কৰাৰ প্ৰাক মুহূৰ্তত পাৰ্লাৰৰ যি কৰ্মচাৰীয়ে তেওঁৰ মুখত যেতিয়া ব্লিচ লগাই দিছে আৰু ব্লিচ লগোৱাৰ লগে লগেই তেওঁৰ সমগ্ৰ মুখমণ্ডল জ্বলি গ'ল আৰু জ্বলাৰ পাছত যুৱতীগৰাকীয়ে অসহায় হৈ পৰিল কি কৰিব কি নকৰিব ভাবি যুৱতীগৰাকীয়ে অৱশেষত ছ'চিয়েল মিডিয়াত তেওঁ এনেধৰণে এটা ফেচবুকত এটা ভিডিঅ' আপলোড কৰিছে আৰু যুৱতীগৰাকীয়ে তেওঁৰ নিজৰ নাম তাত প্ৰকাশ কৰিছে যুৱতীগৰাকীৰ নাম বিনিতা নাথ আৰু যুৱতীগৰাকী প্ৰাক্তন ছাত্ৰী এনআইটিৰ প্ৰাক্তন ছাত্ৰী আৰু বৰ্তমান তেওঁ বিদেশত থাকে বিদেশৰ পৰা তেওঁ এগৰাকী বান্ধৱীৰ বিয়া খাবলৈ আহিছিল বান্ধৱীগৰাকীৰ ঘৰ গুৱাহাটীত কিন্তু তেওঁ শিলচৰ চহৰৰ লিংক ৰোডত থকা এখন পাৰ্লাৰ সাৰদা পাৰ্লাৰ এই সাৰদা পাৰ্লাৰত তেওঁ ফেচিয়েল কৰিবলৈ যাওঁতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে ইটালীৰ ৰোম চহৰত তেওঁ পোষ্ট ডক্টৰেট পঢ়ি আছে আৰু বান্ধৱীৰ বিয়া খাবলৈ আহোঁতে এই ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতীৰ লগত বিনিতাৰ লগত গতিকে যুৱতীসকল মহিলাসকল অধিক সাৱধান হওক কিয়নো সঘনাই আপুনি বা সকলো যুৱতী বা মহিলাই পাৰ্লাৰলৈ যায় চুলিৰ পৰিচৰ্যা কৰে ছালৰ পৰিচৰ্যা কৰে নখৰ পৰিচৰ্যা কৰে ইত্যাদিকে আদি কৰি যিসমূহ পৰিচৰ্যা কৰে পৰিচৰ্যা কৰাৰ ক্ষেত্ৰত কিছু সামগ্ৰী বা কিছু ক্ৰীম আমাক লগাই দিয়া হয় আৰু এই ক্ৰীমসমূহত সততে জনা যায় যে বহু কেমিকেল যুক্ত হয় বুলি জনা যায় আৰু কিছু মুহূৰ্তত দেখা যায় বিভিন্ন সময়ত সাইড এফেক্ট
বা পাৰ্শ্বক্ৰিয়া কিছু কেতিয়াবা দেখা পোৱা যায়, কিন্তু এনে বিষাক্ত পাৰ্শ্বক্ৰিয়া এইখন অসমত এয়াই প্ৰথমটো বুলি ক'ব পাৰি, কিয়নো এই যুৱতীগৰাকীয়ে বিনীতা নাথৰ সমগ্ৰ মুখমণ্ডলে জ্বলি গৈছে। আমি পুনৰ যদি আপোনালোকক এই ফটোখন দেখুৱাব পাৰোঁ, এয়া লক্ষ্য কৰক ভালদৰে। তাৰ পাছত দেখুৱাম আমি বাওঁফালে তেওঁৰ পূৰ্বৰ ফটো, এয়া চাওক বাওঁফালে পূৰ্বৰ ফটো, সোঁফালে তেওঁৰ এতিয়াৰ ফটো, যেতিয়া তেওঁ ফেচিয়েল কৰিলে, ফেচিয়েল কৰাৰ ফটো। আৰু এয়া হৈছে এই চাৰদা পাৰ্লাৰখনতেই এই ঘটনা সংঘটিত হৈছে। গতিকে যুৱতীসকল অধিক সাৱধান হওক। সমাগত যিহেতু সৰস্বতী পূজা আৰু এতিয়া বিয়াৰ বতৰ বা বিভিন্ন সময়ত বা কোনো ধৰণৰ অনুষ্ঠান পাৰ্বণ নাথাকিলেও, কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত নহ'লেও আমি সততে যুৱতীসকল হৈছে সৌন্দৰ্য পিপাসু, আৰু সৌন্দৰ্যৰ আওতাত পৰিয়ে আমি যুৱতীসকল যায় বা মহিলাসকল যায় পাৰ্লাৰলৈ যোৱা দেখা যায়, আৰু যিমানেই দামী হয় পাৰ্লাৰখন সিমানে সেইখন পাৰ্লাৰৰ প্ৰতি আকৃষ্ট হয় যুৱতীসকল বা মহিলাসকল। কিন্তু এই অতি সুন্দৰ এটা চেহেৰা বনাবলৈ গৈ, সুন্দৰ এটা মুখাবয়ব যি প্ৰসাধনৰ উদ্দেশ্যে তেওঁ গৈছিল, কিন্তু তাৰ পাছতে তেওঁ এক ভয়ংকৰ বিপদত পৰিছে। এয়া অসমৰ শিলচৰ চহৰৰ দৃশ্য। সাৰদা বিউটি পাৰ্লাৰত ফেচিয়েল কৰিবলৈ গৈছিল যুৱতী বিনীতা নাথ, আৰু বিনীতা নাথৰ এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বিনীতা নাথৰ লগত। পাৰ্লাৰৰ কৰ্মচাৰীয়ে ফেচিয়েল কৰাৰ পূৰ্বে যি ব্লিচ লগায়, সেয়া যুৱতীসকলে জানে বা মহিলাসকলে জানে ব্লিচ মানে কি, আৰু সেই ব্লিচ লগোৱাৰ পাছতে সমগ্ৰ মুখমণ্ডল তেওঁৰ জ্বলি গৈছে। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে পূৰ্বৰ দৃশ্য, পূৰ্বৰ ফটো আৰু এতিয়াৰ ফটো, আৰু এই সন্দৰ্ভত তেওঁ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' আপলোড কৰিছে। আমি সেই ভিডিঅ'টো আপোনালোকক জ্ঞাতাৰ্থে আমি দেখুৱাম বা শুনোৱাম, কিন্তু তাৰ পূৰ্বে কওঁ অধিক সাৱধানতা অৱলম্বন কৰক। প্ৰতিটো পাৰ্লাৰলৈ বা প্ৰতিখন পাৰ্লাৰলৈ যদিও আপুনি যায়, তেন্তে আপোনাৰ সাৱধানতাই আপোনাৰ জীৱনটো বচাব পাৰে। এটা সুন্দৰ চেহেৰা আছিল এগৰাকী যুৱতী বিনীতা নাথৰ, এই সুন্দৰ চেহেৰা বাওঁফালে, সোঁফালে তাৰ পাছত জ্বলি যোৱা এই মুখমণ্ডল লৈ এতিয়া বিপাঙত পৰিছে, চিন্তিত হৈছে। আৰু এনেধৰণৰ ঘটনা আচলতে কিহৰ বাবে হ'বলৈ পাইছে, কি কাৰণে হ'বলৈ পাইছে, আৰু সমগ্ৰ ঘটনাৰ বাবে দায়ী তেওঁ এই পাৰ্লাৰখনকে সমগ্ৰ ঘটনাৰ বাবে দায়ী বুলি এইগৰাকী যুৱতীয়ে দাবী কৰিছে। এতিয়া প্ৰথমে তেওঁৰ কিনো মন্তব্য কৰিছে, সেই মন্তব্যটো তেওঁৰ ছ'চিয়েল মিডিয়াত এৰিছে। আমি সেই মন্তব্যটো এবাৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে শুনাব বিচাৰিছোঁ। It's not a nice post. I'm very sad to post this. I don't like to defame people or talk bad about people, but I am bound to now. So all those who know me, I have got a lot of praises always for my skin, fortunately. I'm not a person who's much into parlor and all. I have visited the parlor last time during my marriage 5 years back. And this time I went to the parlor because it is my sister-in-law's marriage. My mistake was that I had been to Sharada Beauty Parlor, which is situated near the First Link Road in Silchar. And this is what they have done to my skin. You can see this. It's full of blisters and all. Today is the third day after I have visited the parlor, and this is the condition. It is only worsening, and I am really scared to look at my face. Whatever you're seeing in the camera is not the real thing, because in camera, they have some beauty app, and also they have some filters, so they have made the scars little light, and also because I've applied a white color lotion, so it is looking little light, but in actual it is much more red, and it looks very, very scary. And আমার পুরো মুখটাই ফুলে গেছে, তো খুবই বাজে অবস্থা। The thing is that I had actually I went there and they did a de-tanning for me first of all, and then they applied bleach, and I don't know what went wrong, that after de-tanning only my skin started feeling very irritated, and then when they applied bleach, I felt as if someone has put hot oil all over my face, and I just tell them remove it immediately, but they took some time. They took around 5 minutes, and this was the condition of my face. I called the owner, but she did not respond well, and so I think the owner is good. She is an expert maybe, but the people who are there, the staffs, are not at all expert. So I would suggest my friends, if you visit that parlor, Sharada Beauty Parlor, make sure that you get your things done by some experts. And this is the condition. I don't know what to say, what to do. So I just wanted to make you all aware that think twice before going to that parlor. And also the owner lady is so irresponsible. When I called her and told her this is a condition, she did not even call me back, or she did not even respond. I have been sending her pictures also that this is a condition, what should I do? But she doesn't respond at all.
So this is totally unprofessional, and I'm in lot of pain also because you can see even my eyes have become very, you know. আৰু এয়া আছিল যুৱতীগৰাকীৰ মন্তব্য তেওঁ ফেচবুক যোগে মন্তব্যটো তেওঁ ফেচবুকত আপলোড কৰিছে আৰু তাত কৈছে যে যিখন পাৰ্লাৰলৈ গৈছিলে সেইখন শিলচৰ চহৰৰ লিংক ৰুটত আছে আৰু পাৰ্লাৰখনৰ নাম হৈছে সাৰদা বিউটি পাৰ্লাৰ আৰু তেওঁ যেতিয়া তেওঁৰ মুখত যেতিয়া ব্লিচটো লগাই দিয়া হৈছিল তাৰ পাছত 5 মিনিট অতিক্ৰম কৰাৰ পাছতে তেওঁ মুখমণ্ডল জৰাপুৰা কৰিছিল আৰু তাৰ পাছত তেওঁ ধুই দিছিল কিন্তু সেই পাৰ্লাৰৰ স্বত্বাধিকাৰী এগৰাকী মহিলা স্বত্বাধিকাৰী আছিল আৰু মহিলা স্বত্বাধিকাৰী গৰাকীক তেওঁ এই বিষয়ে অৱগত কৰাৰ পাছতো তেওঁ ভালদৰে ৰেছপন্ড নিদিলে বুলি তেওঁ উল্লেখ কৰিছে অৰ্থাৎ তেওঁ ভালদৰে সঁহাৰি নিদিলে আৰু কোনো ধৰণৰ তেওঁৰ হৈতে কোনো ধৰণৰ যোগাযোগো ইয়াৰ পাছত কৰা নাই স্বত্বাধিকাৰী গৰাকী এগৰাকী মহিলা হৈ এগৰাকী মহিলাৰ এনেদৰে মহিলাক বিপদজনক অৱস্থালৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে সাৰদা বিউটি পাৰ্লাৰৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁ কৈছে যে ইৰেছপন্সিবল বুলি কৈছে আৰু ভালদৰে তেওঁ সঁহাৰি নিদিলে আৰু তাৰ পাছত যেতিয়া তেওঁ মুখত ব্লিচ লগাই দিয়া হৈছিল তেওঁৰ মুখমণ্ডল জ্বলা-পোৰা কৰিছিল তাৰ পাছত তেওঁ ধুই দিছিল ইতিমধ্যে 5 মিনিট সময় অতিক্ৰম কৰিছিল ব্লিচ লগোৱাৰ আৰু তাৰ পাছত সেই 5 মিনিট সময়তে সমগ্ৰ তেওঁ মুখমণ্ডল জ্বলি গৈছিল আৰু তাৰ পাছত তেওঁ মুখমণ্ডল যেতিয়া ধুই দিছে ধোৱাৰ পাছত তেওঁৰ দেখা পাইছে তেওঁৰ মুখমণ্ডলত ভয়ানকভাৱে এক দাগ বহিছে আৰু তাৰ পাছত তেওঁ স্বত্বাধিকাৰীগৰাকী কৈছিল স্বত্বাধিকাৰীগৰাকী এগৰাকী মহিলা আছিল যদিও সেই মহিলা স্বত্বাধিকাৰীগৰাকী আছিল শিলচৰৰ লিংক ৰোডত থকা সাৰদা বিউটি পাৰ্লাৰৰ মহিলা স্বত্বাধিকাৰীগৰাকীয়ে কিন্তু তেওঁক ভালদৰে কোনো ধৰণৰ সঁহাৰি নিদিলে বা ৰেছপন্ড নিদিলে বুলি তেওঁ এই ভিডিঅ'টোত উল্লেখ কৰিছে আৰু এই মুহূৰ্তত ঈশান নিউজৰ দৰ্শক তথা সমগ্ৰ ৰাজ্যৰ যুৱতী তথা বোৱাৰীসকলৰ বাবে বা মহিলাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ কিন্তু এই খবৰ ভয় খুৱাবৰ বাবে বা শংকিত কৰিবৰ বাবে বা মানসিকভাৱে ভাগি পৰিবৰ বাবে এয়া খবৰ নহয় এয়া খবৰ কেৱল সচেতনতাৰ বাবে দিয়া হৈছে এই খবৰ আমি পৰিৱেশন কৰিছোঁ কেৱল সচেতনতা অৱলম্বন কৰিবৰ বাবে সাৱধানতা অৱলম্বন কৰিবৰ বাবে কিয়নো আপোনাৰ খন্তেক মুহূৰ্তৰ এটা অসাৱধানতাই এই যি বিনীতা নাথে যি দুৰ্ভোগ ভুগিলে তেনেধৰণৰ দুৰ্ভোগ আপুনিও ভুগিব পাৰে গতিকে সাৱধানতা অৱলম্বন কৰক সততে সকলোৱে জানে প্ৰসাধনমূলক সামগ্ৰী বা পাৰ্লাৰৰ যিসমূহ সামগ্ৰী থাকে সদ্যহতে এইসমূহ কেমিকেলযুক্ত বুলি সততে কোৱা হয় গতিকে যদিও কেমিকেলযুক্ত হৈ থাকিলে ৰাসায়নিক দ্ৰব্য মিশ্ৰিত হৈ থাকিলেও সাৱধানতা অৱলম্বন কৰাৰ দায়িত্ব সেই সময়ত কিন্তু পাৰ্লাৰৰ স্বত্বাধিকাৰী বা আপুনি যিগৰাকীয়ে কৰিবলৈ যায় ফেচিয়েল বা যিকোনো ধৰণৰ প্ৰসাধনৰ ক্ষেত্ৰতে আপুনি নাযাওক কিয় পাৰ্লাৰলৈ যেতিয়া যায় কিছু সাৱধানতা কিছু ক্ৰীম আদিকৈ আপুনি চিনাটো আপুনি সেই ক্ৰীমটোৰ বিষয়ে জনাটো আপোনাৰ দায়িত্ব ক্ৰীমটোৰ বিষয়ে আপুনি বিশদভাৱে চাই লওক পঢ়ি লওক অধ্যয়ন কৰক বিশদভাৱে যিকোনো ক্ৰীম আপোনাৰ মুখত লগাওঁতে আপোনাৰ চুলিত লগাওঁতে মেনিকিউৰ পেডিকিউৰ কৰোঁতে বিভিন্ন কাম কৰোঁতে আৰু পাৰ্লাৰত যিকোনো প্ৰসাধনমূলক কাম কৰোঁতে আপুনি কিন্তু প্ৰতিটো ক্ৰীমৰ বিষয়ে তন্নতন্নকৈ পূৰ্বে অধ্যয়ন কৰক কিয়নো যদিহে অধ্যয়ন নকৰে কিয়নো এক্সপায়াৰ ডেট অৰ্থাৎ যি ডেট আপোনাৰ ম্যানুফেকচাৰ আৰু এক্সপায়াৰ ডেট এই সকলো দুটা ডেট আপুনি বা তাৰিখ আপুনি চাই লওক অৰ্থাৎ ম্যানুফেকচাৰ ডেট হৈছে এই বস্তুটো কেতিয়া প্ৰস্তুত কৰা হৈছে কেতিয়া বনোৱা হৈছে কেতিয়া নিৰ্মাণ কৰা হৈছে বা এই ক্ৰীমটো কেতিয়া প্ৰস্তুত কৰা হৈছে আৰু এক্সপায়াৰ ডেট হৈছে আপোনাৰ কিমান দিনলৈকে এই বস্তুটো ভাল হৈ থাকিব সামগ্ৰীটো ভাল হৈ থাকিব বা কিমান দিনলৈকে এক্সপায়াৰ ডেট তাত লিখা আছে সকলো আপুনি জানি লওক কি তাত আছে ৰাসায়নিক দ্ৰব্য আছে নেকি কিছুমান বস্তু প্ৰাকৃতিক কিছুমান সামগ্ৰী প্ৰাকৃতিক যিসমূহ সততে পোৱা যায় প্ৰাকৃতিক সামগ্ৰীও তাত মিশ্ৰিত কৰা যায় যেনে এলোভেৰা ইত্যাদিকে আদি কৰি বিভিন্ন আছে আৰু এনেধৰণৰ সামগ্ৰীসমূহৰ পৰা সততে পাৰ্লাৰত কিন্তু এনেধৰণৰ সামগ্ৰীসমূহৰ পৰা সততে কোনো বিপদ সৃষ্টি নহয় কিন্তু বিনীতা নাথে জনোৱা মতে এই পাৰ্লাৰখন হৈছে এগৰাকী মহিলাৰ পাৰ্লাৰ আৰু মহিলাগৰাকীক যেতিয়া তেওঁ জনালে তেওঁৰ যি ভয়ংকৰ অৱস্থাত ৰূপান্তৰ হ'ল তেওঁৰ মুখমণ্ডল যেনেধৰণে ভয়ংকৰ হৈ উঠিল এই বিষয়ে তেওঁ কিন্তু মহিলাগৰাকীক জনাইছিলে মহিলাগৰাকীক জনোৱাৰ পাছতো তেওঁ সঁহাৰি নজনালে এই ক্ষেত্ৰত কিন্তু মহিলাগৰাকীয়ে পাৰ্লাৰ স্বত্বাধিকাৰীগৰাকীয়ে তেওঁ সঁহাৰি জনোৱাটো প্ৰয়োজন আছিল বুলি যুৱতীগৰাকীয়ে উল্লেখ কৰিছে গতিকে কেৱল পাৰ্লাৰৰ স্বত্বাধিকাৰীয়ে নহয় নিজেও এই ক্ষেত্ৰত সজাগ হওক সজাগ সচেতনতা অৱলম্বন কৰক আমি জনাই আছো আহি আছে সৰস্বতী পূজা বিয়াৰ বতৰ ইত্যাদিকে আদি কৰি প্ৰতিটো সময়ত যুৱতী তথা মহিলাসকল পাৰ্লাৰলৈ যোৱাটো স্বাভাৱিক সকলো যায় সকলো সৌন্দৰ্য বিভাগো সকলোৱে ধুনীয়া হৈ থাকিবলৈ ভাল পায় নিজকে
ধুনীয়া কৰি ৰাখিবৰ বাবে ভাল পায় বা বিচাৰে গতিকে কিন্তু ধুনীয়া কৰিবলৈ গৈ খুনীয়া নহব ধুনীয়া কৰিবলৈ গৈ হিতে বিপৰীত কাণ্ড যাতে আপোনাৰ লগত নঘটে তাৰ বাবে আপুনি অধিক সাৱধানতা অৱলম্বন কৰক আপোনাৰ বাবে এই মুহূৰ্ততে জৰুৰী খবৰটো পুনৰ জনাইছো এগৰাকী যুৱতী NITৰ প্ৰাক্তন ছাত্ৰী তেওঁ বৰ্তমান ইটালীৰ ৰোম চহৰত পোষ্ট ডক্টৰেট কৰি আছে বা পঢ়ি আছে বুলি জানিব পৰা গৈছে তেওঁ ঘৰ শিলচৰ চহৰত আৰু শিলচৰলৈ তেওঁ আহিছিল এগৰাকী বান্ধৱীৰ বিয়া খাবৰ উদ্দেশ্যে শিলচৰলৈ আহোঁতে তেওঁ শিলচৰৰ লিংক ৰোডত থকা সাৰদা বিউটি পাৰ্লাৰলৈ গৈছিল পাৰ্লাৰলৈ গৈ তেওঁ বিপদত পৰিছিল এইবাবে এইগৰাকী যুৱতীৰ খবৰটোৱে সমগ্ৰ ৰাজ্যৰ যুৱতীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ফেচিয়েল কৰিবলৈ গৈ যুৱতীগৰাকীৰ সমগ্ৰ মুখমণ্ডল জ্বলি গৈছে আৰু যুৱতীগৰাকীয়ে শিলচৰৰ সাৰদা বিউটি পাৰ্লাৰত এগৰাকী মহিলা স্বত্বাধিকাৰী আছিল সেই পাৰ্লাৰৰ স্বত্বাধিকাৰী মহিলা স্বত্বাধিকাৰী বুলি তেওঁ ভিডিঅ'টোত উল্লেখ কৰিছে ফেচবুকত তেওঁ সেই ভিডিঅ' এৰিছে আৰু পাৰ্লাৰ কৰ্মচাৰী যেতিয়া মুখত ব্লিচ লগাইছিল ব্লিচ লগোৱাৰ পাছতে দুৰ্ভাগ্যজনক ঘটনাটো ঘটিছিল আৰু এই ঘটনাৰ বিষয়ে ফেচবুকত ভিডিঅ' আপলোড কৰিছে বিনীতা নাথে আৰু তাৰ পাছত ঘটনাটো ঘটাৰ পাছত কিন্তু তেওঁ মহিলাগৰাকীক স্বত্বাধিকাৰীগৰাকীক কৈছিল যে তেওঁৰ লগত এনেধৰণৰ ঘটনা হৈছে আৰু কিন্তু তাৰ পিছ মুহূৰ্ততে সেই মহিলাগৰাকীয়ে স্বত্বাধিকাৰীগৰাকীয়ে কিন্তু তেওঁ কোনো সুদুত্তৰ দিয়া নাছিল বুলি অভিযোগ উত্থাপন কৰিছে আৰু সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া তেওঁ এই সাৰদা বিউটি পাৰ্লাৰখনকে জগৰীয়া কৰাৰ অভিযোগ উত্থাপন হৈছে বা জগৰীয়া কৰিছে আৰু সমগ্ৰ ছ'চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে বিনীতা নাথৰ এই ভিডিঅ'টো গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক মহিলা যুৱতী অথবা পাৰ্লাৰ স্বত্বাধিকাৰী সকলোৱে সাৱধানতা অৱলম্বন কৰক এক্সপায়াৰ ডেট মেনুফেকচাৰ ডেট সকলো ভালদৰে তন্নকৈ পৰীক্ষা কৰক আৰু কি ক্ৰীমটোত কি পদাৰ্থ মিহলি হৈ আছে ৰাসায়নিক পদাৰ্থ মিহলি আছে নে নাই কি মিশ্ৰিত হৈ আছে সকলো তন্নকৈ অধ্যয়ন কৰক কিয়নো ধুনীয়া হ'বলৈ গৈ যাতে আপুনি বিনীতা নাথৰ দৰে বিপদত নপৰে তাৰ বাবে বিনীতা নাথৰ এই সচেতনতামূলক এই পোষ্টটি কিন্তু এক যোগাত্মক খবৰ যদিও নেতিবাচক খবৰ যদিও কিন্তু এই ক্ষেত্ৰত কিন্তু সকলোকে সাৱধান কৰিছে এইগৰাকী যুৱতীৰ এই পোষ্টটোৱে কিন্তু এই ক্ষেত্ৰত আমি যুৱতীগৰাকীৰ জ্ঞাতাৰ্থে জনাওঁ মানসিকভাৱে যাতে ভাগি নপৰে ভয়ত আতংকিত নহয় আতংকত যাতে নুভুগে আৰু তাৰ পাছত সমগ্ৰ যুৱতীসকলৰ বাবে মহিলাসকলৰ বাবে এটাই অনুৰোধ সাৱধানতা অৱলম্বন কৰক পুনৰ বিনীতা নাথৰ ফেচবুক ভিডিঅ'টো পুনৰ এবাৰ আপোনালোকক শুনাব It's not a nice post. I'm very sad to post this. I don't like to defame people or talk bad about people, but I am bound to now. So all those who know me, I mean, I have got a lot of praises always for my skin, fortunately. I'm not a person who's much into parlor and all. I have visited the parlor last time during my marriage 5 years back. And this time I went to the parlor because it is my sister-in-law's marriage. My mistake was that I had been to Sharada Beauty Parlor, which is situated near the first link road in Silchar. And this is what they have done to my skin. You can see this. It's full of blisters and all. Today is the third day after I have visited the parlor, and this is the condition. It is only worsening, and I am really scared to look at my face. Whatever you're seeing in the camera is not the real thing, because in camera, you know, they have some beauty app, and also they have some filters, so they have made the scars little light, and also because I've applied a white color lotion, so it is looking little light, but in actual it is much more red, and it looks very, very scary. And আমার পুরো মুখটাই ফুলে গেছে তো খুবই বাজে অবস্থা the thing is that I had actually I went there and they did a de-tanning for me first of all, and then they applied bleach, and I don't know what went wrong, that after de-tanning only my skin started feeling very irritated, and then when they applied bleach I felt as if someone has put hot oil all over my face, and I just tell them remove it immediately, but they took some time. They took around 5 minutes, and this was the condition of my face. I called the owner, but she did not respond well, and so I think the owner is good. She is an expert maybe, but the people who are there, the staffs, are not at all expert. So I would suggest my friends, if you visit that parlor, Sharada Beauty Parlor, make sure that you get your things done by some experts. And this is the condition. I don't know what to say, what to do. So I just wanted to make you all aware that think twice before going to that parlor. And also the owner lady is so irresponsible. When I called her and told her this is a condition, she did not even call me back, or she did not even respond. I have been sending her pictures also that this is a condition, what should I do? But she doesn't respond at all. So this is totally unprofessional, and I'm in lot of pain also, because you can see even my eyes have become very